Hello students, welcome back to Avid Shiksha. মই পূজা তালুকদাৰ তোমালোক সকলোকে অভিত শিক্ষা অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ তোমালোক ভালে আছা আৰু ভালদৰে পঢ়া শুনা নিশ্চয় কৰি আছা। গতিকে তোমালোকে যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিবা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে বেছি দিন নাই আৰু হয় নাই প্ৰি বোৰ্ড অলৰেডি শেষ হৈ গ'ল তোমালোকৰ। গতিকে আজি আমি তোমালোকৰ বাবে হিষ্ট্ৰীৰ ক্লাছ 10ৰ হিষ্ট্ৰীৰ চেপ্টাৰ যেটো আছে আমাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন তাৰে পাৰ্ট 1 টো লৈ আহিছো আৰু আমি জানো যে হিষ্ট্ৰীটো এটা কি হয় বহুত দীঘলীয়া মানে সিলেবাস হয় তাত বহুত সন থাকে কিমান কি যুদ্ধ হৈছিলে কাৰ হৈছিলে কোনসকল ব্যক্তি আছিলে ঠিক আছে কোনসকল ব্যক্তি ইনভলভ আছিলে যুদ্ধসমূহত বহুত বস্তু সোমাই থাকে ইতিহাসত হয়নে নাই গতিকে আমি কি কৰিম আজি এই ভিডিঅ'টোত আমি বস্তুবোৰ কি কৰিম পইণ্টত পঢ়িম কাৰণ আমি পইণ্টত পঢ়িলে আমাৰ বস্তুবোৰ কি হয় মনত থাকে বেছিকে পেৰাগ্ৰাফত পঢ়াতকে আমি পইণ্টত পঢ়িলে আমাৰ বস্তুবোৰ যেহেতু মনত থাকে গতিকে মই গোটেই চেপ্টাৰটো তোমালোকক ধুনীয়াকে পইণ্টত বুজাই দিম ডিটেইলত যাতে তোমালোকৰ এই ভিডিঅ'টো চোৱাৰ পিছত যিমানখিনি ডাউটছ আছে বা যিমানখিনি ৰিভিজনছ হয় আকৌ মানে ৰিভিজন টাইপ হৈ যাব ভিডিঅ'টো ঠিক আছে গতিকে তোমালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে গতিকে ভিডিঅ'টো আমি ষ্টাৰ্ট কৰো গতিকে আজি আমি ইয়াতে কি পঢ়িম মেইন টপিকছবোৰ আমি অকমান চাই লওঁ মেইন টপিক কি আছে ইয়াতে সো প্ৰথমতে আছে মূল আলোচ্য বিষয়সমূহত আছে বংগভংগৰ পটভূমি স্বদেশী আন্দোলন জাতীয় সাহিত্য স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা মুছলিম লীগৰ প্ৰতিষ্ঠা স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ স্বদেশী আন্দোলনৰ অৱদান বংগ বিভাজন স্বদেশী আন্দোলনৰ ফলাফল জাতীয় শিক্ষা স্বদেশী শিল্প উদ্যোগ চৰকাৰৰ আন্দোলন বিৰোধী কৰ্মপন্থা আমি গোটেইখিনি বস্তু কি কৰিম আজি এই চেপ্টাৰটোত ধুনীয়াকৈ পঢ়িম ঠিক আছে আজি আমাৰ এইটো পাৰ্ট 1 হয় সো প্ৰথমতে কি আছিল বংগ বিভাজন কেতিয়া হৈছিল 1905 ৰ পৰা 1911 ঠিক আছে চনটো মনত ৰাখিবা গতিকে প্ৰস্তাৱনাত কি আছে আমি চাই লও বংগ বিভাজন ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক কি বুলি কৈছে গুৰুত্বপূৰ্ণ অধ্যায় বুলি কৈছে ভাইসৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসন কালত 1899 পৰা 1905 বংগ বিভাজন সংঘটিত হয় মানে ভাইসৰয় লৰ্ড নেথানিয়েল যেতিয়া শাসন কালত আছিল তেতিয়া কি হৈছিল বংগ বিভাজন সংঘটিত হৈছিল সব বিশাল বংগ প্ৰদেশক কি কৰা হৈছিল দুটা ভাগত ভাগ কৰা হৈছিল এই বিভাজনৰ ফলত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সৰ্বভাৰতীয় জনসংগ্ৰাম আৰম্ভ হয় 1857 চনৰ সিপাহী বিদ্ৰোহৰ পাছত বংগ বিভাজন ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ কি হয় দ্বিতীয়টো উল্লেখযোগ্য ঘটনা প্ৰথমটো আছিল 1857 চনৰ সিপাহী বিদ্ৰোহ আৰু তাৰে পিছত এই যে 1905 ৰ পৰা 1911 ভিতৰত যি বংগ বিভাজন হৈছিল হেয়া আছিল আটাইতকৈ দ্বিতীয়টো উল্লেখযোগ্য ঘটনা কাৰণ ইয়াৰ ফলত কি হৈছিল সৰ্বভাৰতীয় জনসংগ্ৰাম কি হৈছিল আৰম্ভ হৈছিল কাৰণ এই বংগ বিভাজনত কি হৈছিল বংগ প্ৰদেশক দুটা পৃথক ভাগত ভাগ কৰা হৈছিল সো 19বিংশ শতিকাৰ শেষ আৰু 20 শতিকাৰ আৰম্ভণিতে বংগদেশত শক্তিশালী জাতীয় জাগৰণ গঢ়ি উঠিছিল বংগবাসীৰ এই জাতীয় জাগৰণে ব্ৰিটিছ চৰকাৰক কি কৰি পেলাইছিল চিন্তিত কৰি পেলাইছিল কাৰণ যেতিয়া বংগ বিভাজন কৰিলে দুটা ভাগত ভাগ হ'ল বংগদেশখন তেতিয়া সকলো জনতা কি হৈ গৈছিল জাগ্ৰত হৈ গৈছিল খঙত জ্বলি আছিল আৰু সেই দেখি ব্ৰিটিছ কি হৈ গৈছিল চিন্তাত পৰিছিল সো কি কৈছে জাতীয় জাগৰণৰ দমন কৰাৰ উদ্দেশ্যে লৰ্ড কাৰ্জনে কি কৰিছিল বংগ বিভাজনৰ সিদ্ধান্ত লয় পূৰ্ববংগক অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশ গঠন কৰা হয় আৰু পশ্চিম বংগৰ সৈতে বিহাৰ আৰু উৰিষ্যাক সংলগ্ন কৰি আনখন প্ৰদেশ গঠন কৰা হয় মানে কি কৰিছিল পূৰ্ববংগ কাৰ লগত কৰিছিল অসমৰ লগত সংলগ্ন কৰিছিল আৰু পশ্চিম বংগ কাৰ লগত কৰিছিল বিহাৰ আৰু উৰিষ্যা মনত ৰাখি যাবা ঠিক আছে তোমালোকে ধুনীয়াকে নোট ডাউন কৰি যাবা তেতিয়া তোমালোকৰ কি হৈ যাব ৰিভাইজ হৈ যাব প্লাস পৰীক্ষাৰ অধীনত যদি তোমালোকে কপিটো চোৱা তাতে ভালদৰে মানে বস্তুবোৰ এবাৰ চালে যদি গম পাই যোৱা ঠিক আছে সো বংগ বিভাজনে সমগ্ৰ দেশক কি কৰিছিল ঐক্যবদ্ধ কৰি তুলিছিল ইয়াৰ ফলত ভাৰতীয়সকলৰ মনত নতুন জাতীয় চেতনাৰ কি হৈছিল সূচনা হৈছিল বংগ বিভাজন বিৰোধী আন্দোলন আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় আন্দোলন এই আন্দোলনৰ ফলস্বৰূপে স্বদেশী আন্দোলনৰ জন্ম হয় আৰু এই আন্দোলনৰ ফলস্বৰূপে কি হৈছিল স্বদেশী আন্দোলনৰ জন্ম হৈছিল স্বদেশী আন্দোলনে ভাৰতীয় স্বাধীনতা সংগ্ৰামক নতুন দিশ আৰু কি কৰিছিল গতি প্ৰদান কৰিছিল কাৰণ আমি অলৰেডি জানিছিলো যে ব্ৰিটিছসকলে কি কৰিছিল শাসন চলাই আছিল মানুহৰ ওপৰত কৰৰ যি এক মানে কৰ কি কৰিছিল লগাতকে বেছি হৈ গৈ আছিল হয় না টেক্সটো বঢ়াই দি গৈ আছিল গতিকে মানুহবোৰ সেইবোৰক লৈ অতিষ্ঠ হৈছিল তাৰে উপৰি আকৌ কি কৰিলে তেওঁলোকে কি কৰিছিল মানুহৰ এই যি সিপাহী বিদ্ৰোহ হ'ল তাৰে পিছত কি হ'ল ব্ৰিটিছসকল কি হ'ল চিন্তিত হৈ পৰিলে আৰু তাৰে পিছত তেওঁলোকে ডিসিশন ললে যে আমি কি কৰিম বংগ বিভাজন কৰিম ঠিক আছে গতিকে নেক্সট আছে বংগ বিভাজনৰ পটভূমি যে কেনেদৰে আৰম্ভ হ'ল নিয়ন্ত্ৰণকাৰী আইন 1773
1773 চনত ইংৰাজ চৰকাৰে কি কৰিছিলে ৰেগুলেটিং এক্ট কি কৰিছিলে প্ৰৱৰ্তন কৰিছিলে বংগৰ প্ৰেসিডেন্সিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেললৈ কি কৰিছিলে উন্নীত কৰিছিলে গতিকে বংগ প্ৰেসিডেন্সিৰ যি গভৰ্ণৰ পদটো আছিল সেইটো কি কৰিছিলে গভৰ্ণৰ জেনেৰেললৈ কি কৰিছিলে উন্নতি কৰিছিলে মুম্বাই আৰু মাদ্ৰাজৰ গভৰ্ণৰসকল ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলৰ অধীনস্থ হয় ইয়াৰ ফলত বংগৰ শাসন ক্ষমতা কি হৈ পৰে অত্যন্ত বিস্তৃত হয় ঠিক আছে সো তাৰ পিছত হৈছিল এলাহাবাদ সন্ধি 1765 এই চনবোৰ মনত ৰাখি যাবা দেই এলাহাবাদ সন্ধি কেতিয়া হৈছিল ঠিক আছে বা নিয়ন্ত্ৰণকাৰী আইন কেতিয়া হৈছিল প্ৰৱৰ্তন হৈছিল চনবোৰ মনত ৰাখিবা মুগল সম্ৰাট শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত এই এলাহাবাদ সন্ধি হৈছিল কাৰ মাজত হৈছিল মুগল সম্ৰাট শাহ আলম আৰু ৰবাৰ্ট ক্লাইভ এই সন্ধিৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ বিহাৰ আৰু উৰিষ্যাৰ ৰাজনৈতিক কৰ্তৃত্ব কি কৰিছিল লাভ কৰে এই তিনিটা অঞ্চল একেলগে বংগ প্ৰদেশত কি হয় অন্তৰ্ভুক্ত হয় আৰু এই সন্ধিৰ ফলস্বৰূপে ইষ্ট ইণ্ডিয়া কোম্পানী কি হৈছিল বংগ বিহাৰ আৰু উৰিষ্যা এই তিনিখন ঠাইতে কি কৰিব পাৰিছিল ৰাজনৈতিক কৰ্তৃত্ব তেওঁলোকে কি কৰিছিল লাভ কৰিছিল মানে শাসন কৰিবলৈ চান্স পাই গৈছিল সো বংগ প্ৰদেশৰ আকাৰ আৰু শাসনৰ সমস্যা বংগ প্ৰদেশ উত্তৰ আৰু পূব ভাৰতৰ বিস্তীৰ্ণ এলেকা আৱৰি আছিল এজন লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা এই বিশাল প্ৰদেশ সুশাসন কৰা কঠিন হৈ পৰিছিল আৰু প্ৰশাসনিক অদক্ষতা ধীৰে ধীৰে কি হৈ পৰিছিল স্পষ্ট হৈ পৰিছিল কাৰণ বংগ প্ৰদেশখন কি আছিল এক বিস্তৃত এলেকা জুৰি আৱৰি আছিল আৰু যাৰ ফলত এজন মানে জেনেৰেল বা এজন লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা কি হৈছিল চলোৱাটো সমস্যা হৈ পৰিছিল আৰু তাৰ বাবে কি হল অদক্ষতা মানে লাহে লাহে কি হৈ পৰিলে মানে শাসনভাৰ যি তেওঁলোকৰ প্ৰশাসনিক শাসন আছিল হেয়া অকমান কমজোৰ হৈ পৰিলে ঠিক আছে সো নেক্সট কি হৈছে সিপাহী বিদ্ৰোহ 1857 পিছৰ পৰিস্থিতি মানে সিপাহী বিদ্ৰোহ যে হল তাৰ পিছৰ পৰিস্থিতিটো কি আছিল 1857 চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ভাৰতীয় প্ৰশাসন নতুনকৈ গঢ় দিয়াৰ চিন্তা কৰে এই সময়তে বংগ বিভাজনৰ ধাৰণা ব্ৰিটিছ শাসনৰ মনত উদ্ভৱ হয় মানে কি হল যেতিয়া 1857 চনৰ সিপাহী বিদ্ৰোহ হল তাৰে পিছত কি হল ব্ৰিটিছ সকলটো চিন্তিত হৈ পৰিল যে ভাৰতীয়সকলে যি হলেও কৰিব পাৰে তেওঁলোক মানে যদি উগ্ৰ হৈ পৰে তেনেহলে তেওঁলোকক ৰখাটো কি হয় কঠিন হয় আৰু তেতিয়াই তেওঁলোকৰ মনত আহিল যে নাই আমি এইবাৰ কি কৰিম বংগ বিভাজন কৰি দিম কাৰণ বংগ দেশখনে কি কৰি আছিল বংগখনে কি কৰি আছিল এক বিশাল অঞ্চল কি হৈ আছিল আৱৰি আছিল তাৰ পিছত আছিল অসম প্ৰদেশ গঠন 1874 7 ফেব্ৰুৱাৰী 1874ত অসমক বংগৰ পৰা পৃথক কৰি নতুন প্ৰদেশ গঠন কৰা হয় ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা আৰু পাহাৰীয়া অঞ্চলসমূহ সংলগ্ন কৰা হয় অসম প্ৰদেশত নতুন প্ৰদেশখনৰ আয়তন আছিল 54100 বৰ্গ মাইল আৰু জনসংখ্যা আছিল 41,50,000 কৰ্নেল R.H. কিটিনজক কি কৰা হৈছিল অসমৰ মুখ্য আয়ুক্ত নিযুক্ত কৰা হৈছিল আৰু বহু ঐতিহাসিকে ইয়াক কি বুলি কয় বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ বুলি কোৱা হৈছিল এই যে অসম প্ৰদেশ গঠন কৰিলে এয়া আছিল বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ আৰু বহুতে কি কৰে ইয়াক বিশ্বাস কৰে তাৰ পিছত আছিল বংগ প্ৰেসিডেন্সি ঐতিহাসিক পটভূমি ক্লাইভৰ সময়ৰ পৰা লৰ্ড ডেলহাউসিৰ সময়লৈকে ব্ৰিটিছ সাম্ৰাজ্য কি হয় বিস্তৃত হয় কলিকতা মুম্বাই আৰু মাদ্ৰাজ তিনিটা মুখ্য শাসন কেন্দ্ৰ হয় এই শাসন ব্যৱস্থা কি বুলি কোৱা হয় প্ৰেসিডেন্সি বুলি কোৱা হয় কাক লগ লাগি কলিকতা মুম্বাই আৰু মাদ্ৰাজ এই তিনিটাকে একেলগে কি বুলি কোৱা হয় প্ৰেসিডেন্সি বুলি কোৱা হয় ঠিক আছে তাৰ পিছত আহিল উৰিষ্যাৰ দুৰ্ভিক্ষ এবাৰ উৰিষ্যাত কি দুৰ্ভিক্ষ হৈছিল 1866 চনত 1864 চনত উৰিষ্যাত কি হয় ভয়ংকৰ দুৰ্ভিক্ষ হয় আৰু প্ৰায় 10,000 লোক কি হয় মৃত্যু মুখত পৰে আৰু ইয়াৰ ফলত কি হয় বংগ প্ৰশাসনৰ অদক্ষতা স্পষ্ট হৈ পৰে মানে যেতিয়া উৰিষ্যাত দুৰ্ভিক্ষ হল 1864 চনত তেতিয়া 10,000 লোকৰ মৃত্যু হৈছিল আৰু ইয়াৰ পৰা গম পোৱা গৈছিল যে বংগ প্ৰশাসন কি হৈছিল মানে তেওঁলোক ষ্টেবল নাছিল মানে স্থবিৰ হৈ থকা নাছিল বংগখনক ৰক্ষা কৰিবলৈ গতিকে হিখিনি সময়তে কি হল লৰ্ড নৰ্থব্ৰুকৰ প্ৰস্তাৱ আহিল যে ভাইসৰয় লৰ্ড নৰ্থব্ৰুকে বংগ প্ৰশাসনৰ অদক্ষতাৰ কথা উল্লেখ কৰে তেওঁ ইংলেণ্ড চৰকাৰৰ ওচৰত বংগ বিভাজনৰ প্ৰস্তাৱ দাখিল কৰে আৰু ইয়াৰে এই যে দুৰ্ভিক্ষ হল উৰিষ্যাত যে দুৰ্ভিক্ষ হল ইয়াৰে চান্সটো কোনে ললে লৰ্ড নৰ্থব্ৰুকে আৰু তেওঁ প্ৰস্তাৱ দিলে যে নাই বংগ প্ৰশাসনে পাৰা নাই বংগখনক সম্ভালিবৰ কাৰণে গতিকে বংগখনক কি কৰা যাওক ভাগ কৰি দিয়া যাওক সো এন্ড্ৰু ফ্ৰেজাৰ আৰু ব্যামফিল্ড ফুলাৰৰ কি ভূমিকা আছিল ইয়াতে এন্ড্ৰু ফ্ৰেজাৰে বংগৰ বিশাল জনসংখ্যা 7,80,00,000ৰ কথা উল্লেখ কৰে তেওঁ সম্বলপুৰ আৰু উৰিষ্যাক কি কৰে বংগৰ পৰা বিচ্ছিন্ন কৰাৰ প্ৰস্তাৱ দিয়ে তেওঁ প্ৰস্তাৱ দিছিলে কোনে এন্ড্ৰু ফ্ৰেজাৰে যে 7,80,00,000 জনসংখ্যা আছে বংগত
তাৰে সম্বলপুৰ আৰু উৰিষ্যাক কি কৰা যাওক বংগৰ পৰা বিচ্ছিন্ন কৰা যাওক লগতে অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰে চাহ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কি কৰিছিলে চট্টগ্ৰামক কাৰ লগত ৰাখিব দিছিলে অসমৰ সৈতে সংলগ্ন কৰিব দিছিলে যাতে চাহ ব্যৱসায়টো কি হয় ভাল হয় ঠিক আছে কাৰণ অলৰেডি আমি গম মানে অলৰেডি কি হৈছিলে ব্ৰিটিছসকলে চাহৰ যে ইয়াত প্ৰচলনটো বহুত ভাল হেতু তেওঁলোকে কি কৰিছিলে গম পাইছিলে আৰু সেইভাবে কৈছিলে যে চট্টগ্ৰামখনক কি কৰা যাওক অসমৰ লগতে ৰখা যাওক যাতে চাহ ব্যৱসায়টো ভালকে চলি থাকে সো নেক্সট আছিলে লৰ্ড কাৰ্জনৰ সিদ্ধান্ত লৰ্ড কাৰ্জনে কি সিদ্ধান্ত ললে সবেতো নিজৰ নিজৰ প্ৰস্তাৱবোৰ দিলে এতিয়া লৰ্ড কাৰ্জনৰ সিদ্ধান্তটো কি আছিলে লৰ্ড কাৰ্জনে ফ্ৰেজাৰ আৰু ফুলাৰৰ দুইটা প্ৰস্তাৱ গভীৰভাৱে অধ্যয়ন কৰে আৰু এই প্ৰস্তাৱসমূহে তেওঁৰ মনপুত হয় ইয়াৰ পৰাই 1905 চনৰ বংগ বিভাজনৰ চূড়ান্ত পথ কি হয় প্ৰস্তুত হয় আৰু তেওঁলোক মানে কোনে কোনে লৰ্ড ফ্ৰেজাৰ আৰু ফুলাৰে যেতিয়া প্ৰস্তাৱ কেইটা আগবঢ়ালে হেয়া কি হয় লৰ্ড কাৰ্জনৰ মনপুত হয় মানে পছন্দৰ হয় আৰু তেতিয়াই সেই কি হল 1905 চনৰ যি বংগ বিভাজন আছিলে হেয়া চূড়ান্ত পথ কি হয় প্ৰস্তুত ঠিক আছে নেক্সট আছে বংগ বিভাজন এতিয়া বংগ বিভাজনৰ পটভূমি আছিলে হেয়া ষ্টাৰ্টিং আছিলে যে কেনেকে কৰ পৰা কি ষ্টাৰ্ট আহিল কেনেকে উলাল কথাটো এইবাৰ কি হল যে বংগ বিভাজন কেনেকে হল 1905 সো এন্ড্ৰু ফ্ৰেজাৰৰ ভূমিকা কি আছিলে বংগ বিভাজনত 1903 চনত এন্ড্ৰু ফ্ৰেজাৰ বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ হয় ভাইসৰয় লৰ্ড কাৰ্জনে তেওঁক প্ৰাদেশিক সীমান্ত পুনৰ্গঠন পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে ফ্ৰেজাৰে উইলিয়াম ই ৱাৰ্ডৰ আগৰ প্ৰস্তাৱত সামান্য পৰিৱৰ্তন কৰি বংগ বিভাজনৰ কি কৰে আঁচনি তৈয়াৰ কৰে ঠিক আছে আৰু কি কৰা হয় এন্ড্ৰু ফ্ৰেজাৰক বংগদেশৰ কি কৰা হয় লেফটেনেণ্ট গভৰ্ণৰ পতা হয় তাৰ পিছত আহিল উইলিয়াম ই ৱাৰ্ডৰ আগৰ প্ৰস্তাৱ যে উইলিয়াম ই ৱাৰ্ডৰ আগৰ প্ৰস্তাৱটো কি আছিল ইউৰোপীয় চাহ খেতিয়কসকলৰ স্বাৰ্থত অসমৰ সৈতে কি কৰা হৈছিলে চট্টগ্ৰামক সংলগ্ন কৰাৰ প্ৰস্তাৱ দিছিলে আৰু উইলিয়াম ই ৱাৰ্ডে ঢাকা আৰু ময়মনসিং জিলা অসমৰ সৈতে শামিল কৰাৰ কথা কৈছিল সেই সময়ৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে এই প্ৰস্তাৱ কি কৰা নহল কাৰ্যকৰী কৰা নহল মানে চট্টগ্ৰামকটো ৰাখিব দিছিলে অসমৰ সৈতে লগতে কাক ৰাখিব দিছিলে ঢাকা আৰু ময়মনসিং জিলা এই দুখন জিলাকো ৰাখিব দিছিলে অসমৰ লগত কিন্তু ৰাজনৈতিক অকমান হেৰফেৰ হোৱা কাৰণে এই প্ৰস্তাৱ কি কৰা হল মানে মান্তি নহল সো বংগ বিভাজনৰ প্ৰাথমিক আঁচনি 1903 ফ্ৰেজাৰে বংগৰ পৰা ঢাকা চট্টগ্ৰাম আৰু ৰাজশাহী সংমণ্ডল মুঠ 15খন জিলা কাটি অসমৰ সৈতে সংলগ্ন কৰাৰ কি কৰিছিলে প্ৰস্তাৱ দিছিলে কোনে দিছিলে ফ্ৰেজাৰে দিছিলে এন্ড্ৰু ফ্ৰেজাৰে এই আঁচনি 28 মাৰ্চ 1903 তাৰিখে কাৰ্জনৰ কি হয় ওচৰত দাখিল কৰা হয় মানে লৰ্ড কাৰ্জনৰ ওচৰত সো ৰিজলিৰ পেপাৰ আৰু চৰকাৰী অনুমোদন ৰিজলিৰ কি ইয়াতে ভূমিকা আছিলে 1 জুন 1903 লৰ্ড কাৰ্জনে ভাৰত সচিব হাৱাৰ্ড ৰিজলিৰ সৈতে আলোচনা কৰে এই প্ৰস্তাৱক মিনিট অন টেৰিটৰিয়েল ৰিডিষ্ট্ৰিবিউচন ইন ইণ্ডিয়া বুলি জনা যায় আৰু 6 ডিসেম্বৰ 1903 এই নথিপত্ৰ প্ৰকাশ পায় যাক কি বুলি কোৱা হয় ৰিজলি পেপাৰছ বুলিও কি হয় কোৱা হয় মই প্ৰত্যেকটো বস্তুৰে কাৰ কি ভূমিকা আছে ধুনীয়াকে পইণ্টত দি দিছো তোমালোকে ধুনীয়াকে নোট ডাউন কৰি ল'বা ঠিক আছে তাৰ পিছত আছিলে বংগভংগৰ মূল লক্ষ্য যে বংগভংগৰ মূল লক্ষ্যটো কি আছিলে বংগ প্ৰদেশক দ্বিখণ্ডিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিলে আৰু ঢাকা চট্টগ্ৰাম আৰু ৰাজশাহী সংমণ্ডলৰ অসমৰ সৈতে সংলগ্ন কৰিলে আৰু এই এলেকাৰ আয়তন আছিল 1,06,540 বৰ্গ মাইল আৰু জনসংখ্যা আছিল 31 নিযুত যত 18 নিযুত আছিলে মুছলমান আৰু 12 নিযুত আছিলে হিন্দু ঠিক আছে সো পূৰ্ববংগ আৰু অসম প্ৰদেশ গঠন উত্তৰ আৰু পূব বংগৰ 15খন জিলা অসমৰ সৈতে সংলগ্ন কৰি কি কৰা হয় পূৰ্ববংগ আৰু অসম নামৰ নতুন প্ৰদেশ গঠন কৰা হয় মনত ৰাখিবা কিমানখন জিলা আছিলে 15খন জিলা আৰু ৰাজধানী কি ৰখা হয় ঢাকা জনসংখ্যা আছিলে 3,10 লাখ যত 1,80,00,000 আছিলে মুছলমান আৰু 1,20,00,000 আছিলে হিন্দু আৰু এখনটো পূব ফালে ৰখা হৈছিলে পূৰ্ববংগক ৰখা হৈছিলে পূৰ্ববংগ আৰু অসম আৰু পশ্চিম বংগৰ পুনৰ্গঠন কেনেকৈ হৈছিলে পশ্চিম বংগৰ সৈতে কাক ৰখা হৈছিলে বিহাৰ উৰিষ্যা আৰু চটনাগপুৰ সংযুক্ত কৰি আগৰ দৰে বংগ প্ৰদেশ ৰখা হয় যাৰ ৰাজধানী কি ৰখা হয় কলিকতা আৰু জনসংখ্যা আছিলে 5,40,00,000 যে 4,02,00,000 কি আছিলে হিন্দু প্ৰায় 90,000 আছিলে মুছলমান আৰু ইয়াত বঙালীসকলৰ সংখ্যা কি আছিলে খুবেই কম আছিলে ঠিক আছে বঙালীসকলৰ সংখ্যা মানে কি হৈছিলে সংখ্যালঘুত পৰিণত হৈ গৈছিলে নেক্সট আছে কাৰ্জনৰ যুক্তি আৰু প্ৰকৃত উদ্দেশ্য কাৰ্জনে শাসনৰ সুবিধাৰ অজুহাত দেখুৱাই বংগ বিভাজনৰ যুক্তি দাঙি ধৰে কিন্তু প্ৰকৃত উদ্দেশ্য আছিল ঐক্যবদ্ধ বংগক ভাঙি পেলোৱা হিন্দু মুছলমান ঐক্য নষ্ট কৰা সাম্প্ৰদায়িকতা বিস্তাৰ কৰা জাতীয়তাবাদী বঙালীক কি কৰা দুৰ্বল কৰা আৰু এই সমূহ আছিলে কাৰ্জনৰ প্ৰকৃত লক্ষ্য যে কেনেদৰে
ঐক্যবদ্ধ বংগক ভাঙি পেলাব পাৰি, কেনেদৰে হিন্দু মুছলমানৰ মাজত কাজিয়াৰ সৃষ্টি কৰিব পাৰি, কেনেদৰে বঙালীসকলক দুৰ্বল কৰিব পাৰি, ঠিক আছে, কেনেদৰে সাম্প্ৰদায়িকতা বিস্তাৰ কৰিব পাৰি, এইসমূহ আছিলে কাৰ্জনৰ প্ৰধান লক্ষ্য। মানে মানুহৰ লগতে মানুহৰ কি কৰা, কাজিয়াৰ সৃষ্টি কৰাই আছিলে প্ৰথম লক্ষ্য কাৰ্জনৰ বা উদ্দেশ্য। চ' ৰিজলিৰ মন্তব্য কি আছিল? ভাৰত সচিব হাবাৰ্ট ৰিজলিয়ে কৈছিল ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি। ঐক্যবদ্ধ বংগ মানে যদি বংগখন একেলগে থাকে, ই এটা বৃহৎ শক্তিৰ চিন হয়। গতিকে বিভাজনে এই শক্তিক কি কৰিব? ধ্বংস কৰিব। ইয়াৰ পৰা বংগভংগৰ অন্তৰ্নিহিত কুস্থিতি স্পষ্ট হয়। মানে বংগখন যদি ঐক্যবদ্ধ একেলগে থাকে, তেনেহলে কি হব? এক কি হয়, কি বুলি কৈছে? বৃহৎ শক্তি বুলি কৈছে। কিন্তু বংগখন যদি বিভাজন হয়, তেতিয়াহে ধ্বংস কৰিব পৰা যাব। তাৰপিছত আছিলে ব্ৰিটিছ কৌশল। বংগ বিভাজনৰ জৰিয়তে হিন্দু বুদ্ধিজীৱীক কি কৰিছিলে? সংখ্যালঘুত পৰিণত কৰিছিলে, মুছলমান সমাজক ইংৰাজৰ অনুগত কৰিছিলে, চৰমপন্থী আন্দোলন দমন কৰিছিলে, আৰু ব্ৰিটিছ সাম্ৰাজ্যবাদ শক্তিশালী কৰাই আছিলে তেওঁলোকৰ কি মূল লক্ষ্য। আৰু ব্ৰিটিছসকলৰ এয়া আছিল প্ৰধান উদ্দেশ্য বা প্ৰধান লক্ষ্য। তাৰপিছত আহিল যে চূড়ান্ত অনুমোদন 1905, আৰু 2 ফেব্ৰুৱাৰী 1905 কাৰ্জনে প্ৰস্তাৱ লণ্ডনলৈ পঠিয়াই দিলে, আৰু জুন মাহত ভাৰত সচিব জন ব্ৰডৰিকে অনুমোদন জনাই 19 জুলাই 1905 বংগভংগ পৰিকল্পনা কি হয়? প্ৰকাশ পায়। আৰু কাৰ্যকৰী কেতিয়া কৰা হৈছিলে? 1 ছেপ্টেম্বৰ 1905 চৰকাৰীভাৱে ঘোষণা হয়, আৰু 16 অক্টোবৰ, ডেটটো মনত ৰাখিবা, 16 অক্টোবৰ 1905 বংগ বিভাজন কি কৰা হয়? কাৰ্যকৰী কৰা হয়। আৰু ফাইনেলি তাৰমানে কি হৈছিলে? বংগ বিভাজন অফিচিয়েলি কি হৈছিলে? বিভাজন হৈছিলে বংগখন। আৰু বংগভংগৰ আঁচনিৰ দফাসমূহ আছিলে, প্ৰথম দফাত আছিলে যে নতুন প্ৰদেশখনৰ নাম কি আছিলে? পূৰ্ববংগ আৰু অসম, ৰাজধানী আছিলে ঢাকা, শাসন কোনে কৰিব? লেফটেনেণ্ট গভৰ্ণৰ, আৰু অসমৰ ৰাজধানী শ্বিলঙৰ পৰা কলৈকে লৈ যোৱা হৈছিলে? ঢাকালৈ লৈ যোৱা হৈছিলে। এয়া আছিলে প্ৰথম দফা। দ্বিতীয় দফাত আছিলে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন, আৰু তেতিয়ালৈকে কলিকতা উচ্চ ন্যায়ালয়ৰ অধীনত থাকিব। তৃতীয় দফাত আছিলে পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, ছটনাগপুৰ সহ বংগ প্ৰদেশৰ ৰাজধানী কলিকতা আছিল। আৰু চতুৰ্থ দফাত আছিলে 16 অক্টোবৰ 1905 বংগ বিভাজন কাৰ্যকৰী। এই 4টা দফাত গোটেইখিনি বস্তু কি কৰা আছিলে? ইনক্লুড কৰা আছিলে যে কি বংগ বিভাজনত কি হৈছিলে। ঠিক আছে, আৰু এয়া আছিলে বংগ বিভাজন তেওঁলোকৰ। এই যে দেখিছা তোমালোকে চিনটো, এয়া আছিলে বংগ বিভাজনৰ তেওঁলোকৰ আঁচনি মতে, যি আঁচনি মতে আছিল, এই মতেই তেওঁলোকে কি কৰিছিলে? বিভক্ত কৰিছিলে। ঠিক আছে, এইখিনি আছিলে তেওঁলোকৰ বিভাজন। তাৰপিছত আছিলে স্বদেশী আন্দোলন 1905 পৰা 1911। গতিকে এতিয়া কি হ'ল? স্বদেশী আন্দোলনৰ পটভূমি, কাৰণ অলৰেডি বংগ বিভাজন হলে, এতিয়া মানুহবোৰৰ কি হ'ব? খংটো উঠিব, হয় নাই? কাৰণ একচেপ্টেবল নহয় এই বস্তুটো। অলৰেডি ব্ৰিটিছে ইমানখিনি অত্যাচাৰ কৰিয়ে আহিছিলে, তাৰপিছত আকৌ বংগ বিভাজনো কৰি দিলে। গতিকে ইয়াৰে পিছত কি হ'ল? স্বদেশী আন্দোলনৰ সৃষ্টি হ'ল। স্বদেশী আন্দোলনৰ পটভূমি, বংগবাসীৰ ইচ্ছাৰ বিপৰীতে ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ পৰিকল্পনা কি আছিল? গ্ৰহণ কৰিছিল। এই সিদ্ধান্তই বঙালী জাতিৰ ঐতিহ্য, একতা আৰু হিন্দু মুছলমান সম্প্ৰীতিৰ ওপৰত কি কৰিছিলে? আঘাত সানিছিল। বংগ বিভাজনৰ অন্তৰ্নিহিত কুটিল উদ্দেশ্য বুজি পাই বংগদেশৰ বহু চিন্তানায়কে ইয়াৰ বিৰুদ্ধে কি কৰিলে? জনমত গঢ়ি তুলিলে। মানে ইচ্ছাৰ বিৰুদ্ধেও মানিব লগা হোৱাৰ বাবে তেওঁলোকৰ যি ঐতিহ্য, একতা আৰু হিন্দু মুছলমানৰ যি সম্প্ৰীতি মানে প্ৰভাৱ পেলাইছিল, সেয়া অতিকে তেওঁলোকক কি কৰিছিলে? আঘাত দিছিলে। গতিকে আন্দোলনৰ প্ৰাৰম্ভিক নেতৃত্ব কোনে দিছিলে? সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ, এওঁলোক আছিলে এই আন্দোলনৰ মূল ব্যক্তি। ৰাস বিহাৰী বসু, ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী আদি তেওঁলোকে লিখনি, সভা সমিতি আৰু প্ৰচাৰৰ জৰিয়তে কি কৰিছিলে? জনতাক সচেতন কৰিছিলে। গতিকে স্বাক্ষৰ সংগ্ৰহ আৰু জনমত গঠন। বংগ বিভাজনৰ বিৰুদ্ধে জনমত গঢ়িবলৈ স্বাক্ষৰ সংগ্ৰহ অভিযান চলোৱা হৈছিল, আৰু প্ৰায় 70,000ৰো অধিক লোকে কি কৰিছিলে? এই মানে পত্ৰত কি কৰিছিলে? স্বাক্ষৰ কৰিছিলে। তেওঁলোকে কি কৰিছিলে? ৰাস্তাত ওলাই গৈ মানুহে যেনেকে কি কৰে? আন্দোলন কৰে, তাৰে লগতে কি কৰিছিলে? লিখনি, সভা সমিতি আৰু প্ৰচাৰৰ দ্বাৰা কি কৰিছিলে? আন্দোলন কৰিছিলে, আৰু স্বাক্ষৰ সংগ্ৰহ কৰিছিলে প্ৰায় 70,000 লোকৰ। আৰু তথাপি চৰকাৰে এণ্ড্ৰু ফ্ৰেজাৰৰ আঁচনিক কি বুলি কৈছিলে? ভাল প্ৰশাসনৰ অজুহাতত সমৰ্থন কৰিছে, যাৰ ফলত জনতাৰ কি হয়? ক্ষোভ বৃদ্ধি পায়। মানে ভাৰত সচিবৰ হাতত জমা দিছিলে সেই স্বাক্ষৰ, কিন্তু তেওঁলোকে কৈছিলে যে নহয়, এণ্ড্ৰু ফ্ৰেজাৰৰ যি আঁচনি আছে, সেয়া কি হয়? ভাল প্ৰশাসন। আৰু এই অজুহাত দেখুৱাৰ পিছতে কি হ'ল? সকলো জনতা আৰু বেছি কি হৈ গ'ল? উগ্ৰ হৈ গ'ল। আৰু চৰকাৰ বিৰোধী জনজাগৰণ হ'ল এইবাৰ। চৰকাৰে বংগ বিভাজন কাৰ্যকৰী কৰিবই বুলি স্পষ্ট কৰাত সমগ্ৰ বংগদেশত কি হয়? চৰকাৰ বিৰোধী জাগৰণৰ তীব্ৰ হয়।
1903 চনৰ 6 ডিচেম্বৰৰ পৰা 1905 চনৰ 19 জুলাইলৈকে বংগৰ বিভিন্ন স্থানত বহু প্ৰতিবাদী সভা অনুষ্ঠিত হয়। জাতি বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহ এই আন্দোলনত কি কৰিছিলে অংশগ্ৰহণ কৰিছিলে। তো স্বদেশী আন্দোলনৰ সূচনা বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত গৃহীত হয়। এই আন্দোলনৰ স্বদেশী আন্দোলন নামে কি হয় পৰিচিত হয়। ই বংগ বিভাজনৰ প্ৰত্যক্ষ ফলশ্ৰুতি আছিল। আৰু প্ৰথমটো কি আছিলে সূচনা যে বিদেশী বস্তু বৰ্জন কৰিব আৰু স্বদেশী বস্তু গ্ৰহণ কৰিব আৰু ইয়াৰ পৰাই কি হৈছিলে স্বদেশী আন্দোলন আৰম্ভ হৈছিলে। সংবাদপত্ৰ আৰু সভাৰ ভূমিকা মানে সংবাদপত্ৰ বা সভাসমূহে কেনেদৰে ভূমিকা গ্ৰহণ কৰিছিলে। সঞ্জীৱনী পত্ৰিকাত প্ৰকাশিত বংগৰ সৰ্বনাশ নামৰ নিবন্ধই কি কৰিছিলে তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিলে। 14 জুলাই 1905 খুলনাত প্ৰথমখন প্ৰতিবাদী সভা, 16-17 জুলাই 1905 কিশোৰগঞ্জ আৰু পাবনাত সভা আৰু 20 জুলাই 1905 দিনাজপুৰত বৃহৎ সভা অনুষ্ঠিত হয়। আৰু এই সভাৰ উদ্দেশ্য আছিলে যে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণ। এনেকুৱা নহয় যে মানুহসকলে অকল ৰাস্তাত ওলাই গৈ আন্দোলন কৰিছিলে। সভা সমিতি লিখনি যেনেকে পাৰিছিলে যোনে যেনেকে পাৰিছিলে তেনেকে কি কৰিছিলে আন্দোলন কৰিছিলে। ছাত্ৰ সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকা এখন আন্দোলনত সদায় ছাত্ৰ সমাজৰ ভূমিকা সদায় কি হয় গুৰুত্বপূৰ্ণ হয়। কাৰণ আমি জানো ছাত্ৰসকল মানে উঠি অহা প্ৰজন্মই কি কৰিব পাৰে এখন দেশ ধ্বংসও কৰিব পাৰে এখন দেশ গঢ়িবও পাৰে। গতিকে ছাত্ৰ সমাজৰ ভূমিকা সদায় গুৰুত্বপূৰ্ণ। আন্দোলনে ছাত্ৰ সমাজক কি কৰিছিলে বিশেষভাৱে আকৃষ্ট কৰিছিলে। আৰু 18 জুলাই 1905 চনত বিপিন কলেজৰ ছাত্ৰসকলে প্ৰথমে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত যোগ দিয়ে। আৰু 31 জুলাই 1905 কলিকতাৰ স্কুল কলেজৰ ছাত্ৰসকলৰ বৃহৎ সমাৱেশ ছাত্ৰসকলে কেন্দ্ৰীয় সংগ্ৰাম সমিতি আৰু ছাত্ৰ সংসদ কি কৰে গঠন কৰে। মানে তেওঁলোকে চৰকাৰী যিসমূহ কলেজ আছিলে যিসমূহ স্কুল আছিলে বিদ্যালয় আছিলে সকলোবোৰ কি কৰিছিলে ত্যাগ কৰিছিলে। তাৰপিছত আছে 7 আগষ্ট 1905 ঐতিহাসিক দিন হয়। কলিকতাৰ টাউন হলত মহাৰাজা মনীন্দ্ৰ চন্দ্ৰ নন্দীৰ সভাপতিত্ব বিশাল জনসভা অনুষ্ঠিত। বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ সৰ্বসন্মতি গৃহীত। বিদেশী কাপোৰ আৰু সামগ্ৰী দাহ কৰা হয়। মুকুন্দ দাসৰ স্বদেশী গীত পৰিবেশন। ৰবীন্দ্ৰনাথ ঠাকুৰে সাম্প্ৰদায়িক ঐক্য বজাই ৰাখিবলৈ আহ্বান জনায়। মুছলমান নেতাসকলৰ কি আছিলে ইয়াত অংশগ্ৰহণ যে 23 ছেপ্টেম্বৰ 1905 উত্তৰ কলিকতাৰ ৰাজা বজাৰত বিশাল জনসভা। আব্দুল ৰছুলৰ সভাপতিত্বত এই অনুষ্ঠান কি হৈছিলে সভাত বহু মুছলমান নেতা উপস্থিত আছিলে। আৰু এই সভাই সাম্প্ৰদায়িক ঐক্য শক্তিশালী কৰে। মানে ইয়াৰ পৰা গম পোৱা গৈছিল যে অকল হিন্দুসকলেই নহয় মুছলমান সকলো কি আছিলে এই আন্দোলনত সমানে ভাগ লৈছিলে। যি ব্ৰিটিছসকলৰ লক্ষ্য কি আছিলে হিন্দু মুছলমানৰ মাজত এক কি কৰা যুদ্ধৰ সৃষ্টি কৰা বেয়া পোৱাবোৰ সৃষ্টি কৰা। কিন্তু এই আন্দোলনৰ জৰিয়তে এটা বস্তু গম পোৱা আছিলে যে সেইখিনি সময়লৈকেও যি সাম্প্ৰদায়িক এক ঐক্য আছিলে সেয়া তেতিয়ালৈকেও কি আছিলে বজাই ৰাখিছিলে। আৰু 16 অক্টোবৰত কি কোৱা হয় জাতীয় শোক দিৱস। কিয় কাৰণ বংগ বিভাজন কাৰ্যকৰী হোৱা দিন আছিলে আৰু সমগ্ৰ বংগত কি হৈছিলে জাতীয় শোক দিৱস পালন কৰা হৈছিলে। কাৰণ সেইদিনাই কি হৈছিলে 16 অক্টোবৰৰ দিনাই কি হৈছিলে আমাৰ যি তেওঁলোকৰ যি বংগ বিভাজন আছিলে বংগ বিভাজন কাৰ্যকৰী হৈছিলে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ আহ্বানত ৰাখি বন্ধন অনুষ্ঠান পালন কৰা হৈছিলে। হিন্দু মুছলমান একতাৰ প্ৰতীক হিচাপে কি হৈছিলে ৰাখি পিন্ধোৱা হৈছিলে। দোকান পোহাৰ যান বাহন কি কৰা হৈছিলে বন্ধ কৰি হৰতাল পালন কৰা হৈছিলে। আন্দোলনৰ বিস্তৃতি আৰম্ভণিতে আন্দোলন বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণত সীমাবদ্ধ আছিল। আৰু পিছলৈ কি হল চৰকাৰী বিদ্যালয় আদালত প্ৰশাসন কৰ ঋণ পৰিশোধ বৰ্জনলৈ কি হয় মানে বিস্তৃত হয়। অৰবিন্দ ঘোষে বৰ্জনক ইংৰাজৰ লগত সৰ্বত্ৰ প্ৰকাৰে অসহযোগিতা বুলি কি কৰে ব্যাখ্যা কৰে। মানে এই যে বিদেশী বস্তু বৰ্জন তাৰে মিনিং এটাই যে ইংৰাজৰ লগত সৰ্বতো প্ৰকাৰে অসহযোগিতা মানে সহযোগ কৰা নাই আমি ইংৰাজক কেতিয়াও। ঠিক আছে। স্বদেশী আন্দোলনৰ সৰ্বভাৰতীয় ৰূপ আন্দোলনে কেৱল বংগত সীমাবদ্ধ নাথাকি সমগ্ৰ ভাৰতলৈ বিস্তৃত হয়। মহাৰাষ্ট্ৰ দক্ষিণ ভাৰত উত্তৰ পূব ভাৰততো কি হয় প্ৰভাৱ পৰে এই স্বদেশী আন্দোলনৰ। বাল গংগাধৰ তিলক গোপাল কৃষ্ণ গোখলে লালা লাজপত ৰায় দাদাভাই নৰোজী আদি নেতাই কি কৰে এই আন্দোলনত সমৰ্থন কৰে। তাৰপিছত আছিলে স্বদেশী আন্দোলনৰ গুৰুত্ব। ভাৰতৰ প্ৰথম সফল সৰ্বভাৰতীয় গণ আন্দোলন জাতীয় চেতনা আৰু দেশপ্ৰেম দৃঢ় কৰে। অৰ্থনৈতিক স্বাৱলম্বিতাৰ ভেটি গঠন সাহিত্য শিক্ষা সমাজ আৰু ৰাজনীতিত গভীৰ প্ৰভাৱ আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ গতিপথ কি কৰে নিৰ্ধাৰণ কৰে। তো সেইখিনি আছিলে সেইখিনি আছিলে স্বদেশী আন্দোলনৰ কি মানে কেনেকৈ স্বদেশী আন্দোলন আৰম্ভ হল। ঠিক আছে ক'ত ক'ত হল কোন ব্যক্তিৰ অৱদান আছিলে গোটেইখিনি পঢ়িলো। এবাৰ স্বদেশী আন্দোলনৰ ফলত কি ফলাফল আহিল
সো জাতীয় সাহিত্য স্বদেশী আন্দোলনৰ সময়ছোৱাত স্বদেশানুভূতিৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ প্ৰেৰণা যোগায় এই সময়ছোৱাত বহুতো সংবাদ পত্ৰ আলোচনী গ্ৰন্থ গীত নাটক আৰু প্ৰবন্ধ প্ৰকাশ পায় এই সাহিত্যসমূহে বংগভংগ বিৰোধী আন্দোলন তীব্ৰ কৰি তুলিছিল গতিকে এনেকুৱা নাছিল মই ক'লোৱে যে এনেকুৱা নাছিল যে অকল ৰাস্তাত ওলাই গৈ আন্দোলন কৰিছিলে মানুহে যেনেকৈ পাইছিলে গীতৰ থ্ৰুদি হওক সংবাদ পত্ৰ নাটক তাৰপিছত লিখনি ঠিক আছে কবিতা যেনেকৈ পাৰিছিলে মানুহে কি কৰিছিলে আন্দোলন কৰিছিলে আৰু কেইখনমান সংবাদ পত্ৰ আৰু উল্লেখযোগ্য আঁচনি কি হয় বেংগলী সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় আছিলে তাৰপিছত সঞ্জীৱনী হিতবাদী বন্দে মাতৰম যুগান্তৰ সন্ধ্যা দিয়ন সুপ্ৰভাত এইসমূহ আছিলে উল্লেখযোগ্য সংবাদ পত্ৰ ঠিক আছে উল্লেখযোগ্য সংবাদ পত্ৰ বা আলোচনী নামবোৰ মনত ৰাখিবা ধুনীয়াকৈ চনবোৰো লিখি দিছো আৰু ইফালে কোনে কোনে লিখিছিলে সেইসমূহ লিখি দিছো ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ তোমালোকে নোট ডাউন কৰি ল'বা তাৰপিছত আছিলে স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত নাটকসমূহ কি আছিলে পলাশীৰ প্ৰায়চিত্ৰ সিৰদুল্লাহ মীৰ কাছিম সাব্বাস বাঙালী বংগৰংগ সেট এইসমূহ আছিলে নাটক মানে নাটকৰ জৰিয়তে কবিতাৰ জৰিয়তে লিখনিৰ জৰিয়তে যেনেকৈ পাৰিছিলে মানুহে আন্দোলন কৰিছিলে তাৰপিছত আছিলে গ্ৰন্থ জাপানী বীৰ জয় সংগীত নব্য ভাৰত বংগলক্ষ্মীৰ বটকথা তাৰপিছত গীত আছিলে গীত কি আছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে 23টা দেশাত্মবোধক গীত ৰচনা কৰিছিলে তাৰে ভিতৰত আছিলে আমাৰ সোনাৰ বাংলা যাক কি কৰা হয় বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল 1972 চনত তাৰপিছত আছিলে যদি তোৰ ডাক শুনে কিয় না আছে তবে একলা চলৰে গানটো আমি সকলোৱে শুনিছো আৰু এই কি আছিলে এক জাতীয় আবেদনময়ী কি আছিলে গীত আছিলে এই সময়ছোৱাত ৰজনীকান্ত সেন মুকুন্দ দাস দ্বিজেন্দ্ৰলাল ৰায় এইসমূহে কি কৰিছিলে বঙালী জাতিক উদ্বুদ্ধ কৰিছিলে মানে সাহিত্যৰ ক্ষেত্ৰত কি হৈছিলে বহুখিনি আগবাঢ়ি গৈছিলে এই আন্দোলনৰ জৰিয়তে ৰবীন্দ্ৰনাথৰ কি আছিলে উল্লেখযোগ্য প্ৰবন্ধ ভাই ভাই এক ঠাই এনেকুৱা নাছিল যে অকল সাহিত্যতে আছিলে ঠিক আছে চিত্ৰকলাৰো বিকাশ হৈছিলে চিত্ৰকলাৰ বিকাশ কি হৈছিলে অবনীন্দ্ৰনাথ ঠাকুৰৰ প্ৰচেষ্টাত বংগীয় কলা সংসদ 1907 গঠন কৰা হৈছিলে আৰু উদ্দেশ্য এটাই আছিলে যে পাশ্চাত্য প্ৰভাৱযুক্ত নিভাঁজ ভাৰতীয় চিত্ৰকলাৰ বিকাশ আৰু অবনীন্দ্ৰনাথ ঠাকুৰে অংকন কৰা বংগমাতা চিত্ৰখন কি হয় বিশেষ গুৰুত্বপূৰ্ণ ভগিনী নিবেদিতাই বংগমাতাক কি কৰিছিলে ভাৰত মাতাৰ ৰূপ প্ৰদান কৰে আৰু ইয়াৰ ফলত ভাৰতীয় কলা আন্তৰ্জাতিক স্বীকৃতিও কি হৈছিলে লাভ কৰিছিলে মানে সাহিত্যৰ ফালৰ পৰা বহুতখিনি কি হৈছিলে আগুৱাই গৈছিলে মানুহখিনি ঠিক আছে তাৰপিছত আহিল জাতীয় শিক্ষা এনেকুৱা নাছিল যে অকল সাহিত্যতে সীমাবদ্ধ আছিল শিক্ষালৈও গৈছিল স্বদেশী আন্দোলন কেৱল বিদেশী পণ্য বৰ্জনতে সীমাবদ্ধ নাছিল কি হৈছিলে শিক্ষা ব্যৱস্থাৰ ওপৰতো প্ৰভাৱ বহুতখিনি পৰিছিল গতিকে ইয়াতে তাৰপিছত কি হৈছিলে কাৰ্লাইল জাননী আছিলে 1905 চনত RW কাৰ্লাইলে এক জাননী প্ৰদান কৰিছিলে কি প্ৰদান কৰিছিলে যে 10 অক্টোবৰ 1905 তাৰিখে এখন জাননী জাৰি কৰিছিলে কি জাৰি কৰিছিলে যে ছাত্ৰসকলক স্বদেশী আন্দোলনত ভাগ নলবলৈ সকিয়নি দিছিলে ঠিক আছে কোনে দিছিলে RW কাৰ্লাইলে ঠিক আছে আৰু কৈছিলে যে কোনো ছাত্ৰই কি কৰিব নোৱাৰিব এই স্বদেশী আন্দোলনত ভাগ ল'ব নোৱাৰিব সকিয়নি দিছিল আৰু এই জাননীক কি কৰা হয় কি কোৱা হয় কাৰ্লাইল জাননী কিন্তু জাননীৰ বিৰুদ্ধে সমগ্ৰ বংগদেশত কি হয় তীব্ৰ প্ৰতিবাদ আৰম্ভ হয় কোনেও নুশুনিলে তাৰপিছত আছিলে ছাত্ৰ আন্দোলন আৰু এন্টি সাৰ্কুলাৰ সোসাইটি কাৰ্লাইল জাননীৰ বিৰুদ্ধে ছাত্ৰসকলে কি কৰিলে শ্ৰেণীকোঠা ত্যাগ কৰিলে আৰু 4 নৱেম্বৰ 1905 কলিকতাৰ পটলডাঙ্গা মল্লিক বাৰীত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত এক বৃহৎ ছাত্ৰ সভা অনুষ্ঠিত হয় য'ত এন্টি সাৰ্কুলাৰ সোসাইটি গঠন কৰা হয় আৰু আদেশ অমান্য কৰাৰ কি কৰা হয় সিদ্ধান্ত গ্ৰহণ কৰা হয় মানে চৰকাৰৰ যি আদেশ থাকিব হেয়া সকলো আমি কি কৰিম অমান্য কৰিম মানে মানি নলওঁ আৰু ব্ৰিটিছ চৰকাৰৰ নিৰ্দেশ অমান্য কৰাৰ প্ৰথম সংগঠিত ঘটনা সো নেতাসকলৰ আহ্বান বিপিন চন্দ্ৰ পাল ৰবীন্দ্ৰনাথ ঠাকুৰ আব্দুল বহুল আদিয়ে ছাত্ৰসকলক কি কৈছিলে চৰকাৰী অনুষ্ঠান ত্যাগ কৰিব দিছিলে দা ডন আৰু ডন সোসাইটি সতীশ চন্দ্ৰ মুখোপাধ্যায় সম্পাদিত দা ডন পত্ৰিকাই কলিকতা বিশ্ববিদ্যালয়ক কি কৰিছিলে গোলামখানা বুলি অভিহিত কৰিছিলে ছাত্ৰসকলক জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল আৰু চৰকাৰী যিসমূহ বিদ্যালয় আছিলে সেইসমূহ ত্যাগ কৰিব দিছিলে কাৰণ সেইখিনি সময়ত চৰকাৰ কোন আছিলে চৰকাৰ কোনে গঠন কৰি আছিলে ব্ৰিটিছসকলে ঠিক আছে মানে ব্ৰিটিছৰ লগত যি বস্তুৰ লিংক আছিলে সেই গোটেইখিনি বস্তু ত্যাগ কৰিব দিছিলে আৰু সতীশ চন্দ্ৰ মুখোপাধ্যায় ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু শশী দাস বন্দ্যোপাধ্যায়ৰ সহযোগত ডন সোসাইটি কি হয় গঠন হয় নামবোৰ মনত ৰাখি যাবা কাৰ সহযোগত কোনখন সোসাইটি গঠন হৈছিলে
এই সংস্থাৰ লক্ষ্য আছিলে ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধ জাগ্ৰত কৰা জাতীয় শিক্ষাৰ প্ৰসাৰ। তাৰপিছত হ'ল জাতীয় শিক্ষা আন্দোলন। ডন ছ'চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন 1904, কাৰ্লাইল জাননী 1905 বিৰুদ্ধে আন্দোলন আৰম্ভ কৰে। 5 আগষ্ট 1905 ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতা জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে ভাষণ দিয়ে আৰু 6 আগষ্ট 1905 বংগ জাতীয় বিদ্যালয় স্থাপন কৰা হয়। 8 নৱেম্বৰ 1905 বংগদেশত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন কৰা হয়। মানে তেওঁলোকে সদায় এটা কথা কৈছিলে যে চৰকাৰী যিসমূহ বিদ্যালয় আছে ত্যাগ কৰা, সদায় আমি কি ল'ব লাগে, জাতীয় শিক্ষা। ঠিক আছে, জাতীয় শিক্ষা গ্ৰহণ কৰাটো উচিত। জাতীয় শিক্ষা প্ৰতিষ্ঠানৰ বিস্তাৰ। চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা বৃদ্ধি পোৱাত বংগদেশৰ বিভিন্ন ঠাইত বহুতো জাতীয় বিদ্যালয় কি হৈছিল, গঢ়ি উঠিছিল। আৰু 11 মাৰ্চ 1906 কলিকতাৰ টাউন হলত সুৰেন্দ্ৰনাথ বসুৰ সভাপতিত্বত কি হৈছিলে, জাতীয় শিক্ষা পৰিষদ গঠন হৈছিলে। কাৰ সভাপতিত্বত? সুৰেন্দ্ৰনাথ বসুৰ সভাপতিত্বত। কিমানত? 11 মাৰ্চ 1906 চনত। ঠিক আছে। তাৰপিছত আহিল 15 আগষ্ট 1906 বংগ জাতীয় মহাবিদ্যালয় স্থাপন। অৰবিন্দ ঘোষ কি হয়? অধ্যক্ষ। 12 ডিচেম্বৰ 1906 বংগ জাতীয় মহাবিদ্যালয় জাতীয় বিশ্ববিদ্যালয় কি কৰা হয়? উন্নীত কৰা হয়। গতিকে জাতীয় বিদ্যালয়ৰ সংখ্যা কি হৈ আছিলে? বাঢ়ি গৈ আছিলে। কাৰণ কি হৈছিলে? কিমান হৈছিলে? 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় কি হৈছিলে? গঢ়ি উঠিছিলে এই আন্দোলনৰ সময়ছোৱাত। কাৰণ সকলোৱে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিলে আৰু যিহেতু উঠি অহা প্ৰজন্ম ছাত্ৰ সমাজ, তেওঁলোককতো শিক্ষাদান দিবই লাগিব। আৰু কি কৰিছিলে? এই বিশেষ ব্যক্তিসকল, ৰবীন্দ্ৰনাথ ঠাকুৰ হওক, ঠিক আছে, বা যিসকল ব্যক্তি আছিলে সকলোৱে কি কৰিছিলে? জাতীয় শিক্ষাৰ বাবে জাতীয় বিদ্যালয়সমূহ গঠন কৰি আছিলে। বেংগল টেকনিকেল ইনষ্টিটিউট, খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিতৰ অৰ্থ সাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট কি হৈছিলে? স্থাপন হৈছিল। আৰু পিছলৈ এই প্ৰতিষ্ঠান যাদৱপুৰ বিশ্ববিদ্যালয় হিচাপে পৰিচিত হয়। অন্যান্য ৰাজ্যত জাতীয় শিক্ষা কি হ'ল? কি আছিলে? বিহাৰত বিহাৰ বিদ্যাপীঠ, মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যাপীঠ আৰু গুজৰাটত গুজৰাট বিদ্যালয় স্থাপন কৰা হয়। অকল এনেকুৱা নাছিলে যে অকল বংগতে এইবোৰ হৈছিলে, ভাৰতৰ প্ৰত্যেকখন জিলাতে কি হৈ গ'ল, এনেকুৱা জাতীয় বিদ্যালয়বোৰ স্থাপন কৰা হ'ল। স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা। এনেকুৱা নাছিল যে অকল পুৰুষসকলে আন্দোলন কৰিছিলে, পুৰুষসকল নহয়, মহিলাসকলৰো সমানে ভূমিকা আছিলে। গতিকে প্ৰথম আছিলে কোন? সৰলা দেৱী চৌধুৰীণীৰ ভূমিকা। তেওঁ কি আছিলে? অগ্ৰণী নাৰীসকলৰ ভিতৰত সৰলা দেৱী চৌধুৰীণী অন্যতম আছিল। তেওঁ বিপ্লৱী ভাৱাদৰ্শেৰে স্বদেশী আন্দোলন আগবঢ়াই গুৰুত্ব দিছিল। আৰু মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ আদৰ্শত বীৰষ্টমী ব্ৰত, প্ৰতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতি আদি কি কৰিছিলে? বংগদেশৰ বিভিন্ন ঠাইত তেওঁ আয়োজন কৰিছিলে। এই অনুষ্ঠানৰ জৰিয়তে যুৱক যুৱতীসকলৰ লাঠি খেল আৰু পুষ্টিবিদ্যাৰ প্ৰশিক্ষণো দিয়া হৈছিলে। আৰু ভাৰতী নামৰ পত্ৰিকা, য'ত 1907 চনত সম্পাদন কৰা হৈছিলে, বংগদেশৰ যুৱ শক্তিক কি কৰিছিলে? জাতীয় আন্দোলনত জঁপিয়াই পৰিবলৈ উদ্বুদ্ধ কৰিছিলে। ঠিক আছে, মানে তেওঁ কি কৰিছিলে? লাঠি খেল আৰু পুষ্টিবিদ্যাৰ প্ৰশিক্ষণ দিছিলে, মানে যাতে ছাত্ৰসকলে কি হয়, স্বদেশী আন্দোলনত কি হয়, মানে স্বদেশী আন্দোলন জঁপিয়াই পৰে, বা স্বদেশী আন্দোলন বা যি বিদেশী বস্তু আছে, বিদেশী বস্তু যাতে ত্যাগ কৰে, স্বদেশী বস্তুৰ যাতে আগ্ৰহটো বাঢ়ে স্বদেশী বস্তুৰ প্ৰতি, তাৰে কাৰণে কি কৰিছিলে? সৰলা দেৱী চৌধুৰীণীয়ে সদায় কি কৰিছিলে? বিশেষ ভূমিকা পালন কৰিছিলে। তাৰপিছত আছিলে ভগিনী নিবেদিতাৰ অৱদান। নাৰী আৰু যুৱ সমাজৰ মাজত জাগৰণ সৃষ্টিত ভগিনী নিবেদিতা অন্যতম অগ্ৰণী নাৰী আছিল। তেওঁ ক'ত জন্ম হৈছিলে? আয়াৰলেণ্ডত। আৰু তেওঁৰ পূৰ্বৰ নাম আছিলে মাৰ্গাৰেট এলিজাবেথ নোবেল। আৰু কলিকতা সময়ত তেওঁ য়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ'চাইটি, ডন ছ'চাইটি অনুশীলন সমিতি আদি সংস্থাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল। আৰু তেওঁ নাৰী আৰু যুৱ যুৱতী দেশীয় শিল্পৰ জৰিয়তে স্বনিৰ্ভৰশীল হ'বলৈ কি কৰিছিলে? শিকাইছিলে। তেওঁ জন্ম হৈছিলে আয়াৰলেণ্ডত, কিন্তু তেওঁ কলিকতালৈ আহি কি কৰিছিলে? এইসমূহ অনুষ্ঠানত প্ৰত্যক্ষভাৱে জড়িত হৈছিলে আৰু লগতে কৈছিলে যে স্বদেশী বস্তু গ্ৰহণ কৰা, স্বদেশী বস্তুৰ ওপৰত নিৰ্ভৰ হ'বলৈ শিকাইছিলে, বিদেশী বস্তু ত্যাগ কৰি। বংগদেশৰ নাৰীৰ সাহসিকতা। বংগদেশৰ নাৰীসকলৰ সাহসিকতাই ব্ৰিটিছসকলক কি কৰিছিলে? স্তম্ভিত কৰিছিলে। আৰু নাৰীসকলৰ এই সাহসিকতা সম্পৰ্কে লণ্ডনৰ ডেইলি টেলিগ্ৰাফ কাকতত 11 অক্টোবৰ 1907 তাৰিখে কি হৈছিলে? প্ৰকাশো পাইছিলে। মন্তব্য কি আছিলে কাকতখনৰ? যে বঙালী নাৰী ইংৰাজৰ বাবে কি হয়? সকলোতকৈ দুৰ্দম আৰু বিপদজনক প্ৰতিদ্বন্দ্বী। যে যিসকল বঙালী নাৰী আছে তেওঁলোক হৈছে ইংৰাজসকলৰ বাবে এক কি মানে ভয় লগা বিষয়। ঠিক আছে, তেওঁলোকে ইচ্ছা কৰিলে ব্ৰিটিছসকলক শেষো ধ্বংস কৰি পেলাব পাৰে। গতিকে তাৰপিছত কি হ'ল? স্বদেশী শিল্প উদ্যোগ, সাহিত্য উদ্যোগ হ'ল, শিক্ষাৰ হ'ল, এবাৰ কি আছিলে? শিল্প উদ্যোগ। গতিকে কি হ'ল? যে কুটিৰ আৰু মধ্যম শিল্পৰ বিকাশ হৈছিলে। কাৰণ কি হৈছিলে? মানুহবোৰে কি হ'ল? স্বদেশী বস্তু ব্যৱহাৰ কৰা হ'ল,
হয় না গতিকে ইয়াৰ ফলত কি হ'ল কুটিৰ শিল্প আৰু ক্ষুদ্ৰ যিসমূহ মধ্যম পৰিসৰৰ শিল্প উদ্যোগ আছিল সেইবোৰ কি হ'ল আগবাঢ়িব ধৰিলে যেনেকে সূতা কটা কল ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল সৰিয়হৰ তেল চাবোন চেনি জুইশলা বিস্কুট আদি কি হ'ল উৎপাদনকাৰী কাৰখানাসমূহ কি হ'ল বনাব ধৰিলে মানুহে আৰু মানুহবোৰ কি হৈ গ'ল স্বদেশী বস্তুৰ লগত ইনভলভ হৈ গ'ল মানে সৰু সুৰা যিসমূহ ক্ষুদ্ৰ বস্তু আছিলে ক্ষুদ্ৰ ব্যৱসায়ী বস্তু আছিল সেইবোৰ আগবাঢ়িব ধৰিলে স্বদেশী বেংক আৰু বীমা প্ৰতিষ্ঠান শিল্প উদ্যোগৰ লগতে জাতীয় বেংক স্বদেশী বীমা কোম্পানী গঢ়ি উঠিছিল আৰু দেশীয় উদ্যোগসমূহক কি কৰিছিল অৰ্থনৈতিক সমৰ্থন জনাইছিল স্বদেশী ভাণ্ডাৰ আৰু বিক্ৰয় প্ৰতিষ্ঠান মানে দোকানসমূহ কি কৰা হৈছিলে স্বদেশীকৰণ কৰা হৈছিলে গতিকে ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ 1897 স্বদেশী আন্দোলনৰ ফলত এটা বৃহৎ বস্ত্ৰ প্ৰতিষ্ঠান আছিলে তেওঁৰ স্বদেশী ভাণ্ডাৰ নামৰ নেক্সট আছিলে যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত কলিকতাৰ বৌ বজাৰত ইণ্ডিয়ান ষ্ট'ৰ্ছ 1905 স্থাপন কৰা হয় ইয়াত সকলো প্ৰকাৰৰ স্বদেশী সামগ্ৰী পোৱা গৈছিল আৰু সৰলা দেৱীয়ে কি কৰিছিলে কৰ্ণৱালী ষ্ট্ৰীটত বৰ্তমান বিধান সৰণী লক্ষ্মী ভাণ্ডাৰ 1903 স্থাপন কৰিছিলে আৰু বৃহৎ উদ্যোগ স্থাপনৰ প্ৰচেষ্টা বংগবাসীৰ মাজত আত্মশক্তি আৰু আত্মনিৰ্ভৰতাৰ বাবে কি কৰিছিলে এই বৃহৎ উদ্যোগসমূহ কি কৰা হৈছিলে স্থাপন কৰা হৈছিল ঠিক আছে গতিকে উল্লেখযোগ্য উদ্যোগসমূহ কি আছিলে নীলৰতন চৰকাৰৰ উদ্যোগত বেংগল লক্ষ্মী কটন মিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে বেংগল কেমিকেলছ ঠিক আছে দেন জামছেদজী টাটাই কি কৰিছিলে বিখ্যাত লৌহ ইস্পাত কাৰখানা আৰু বদুল হালিম গজনভিয়ে কি কৰিছিলে লালবজাৰত ইউনাইটেড বেংগল ষ্ট'ৰ্ছ এইসমূহ স্থাপন কৰিছিলে ঠিক আছে গতিকে নেক্সট আছিলে যে বিদেশী পণ্য আমদানিৰ হ্ৰাস আৰু বিদেশী পণ্য কি হৈ গ'ল যে বিদেশী বস্তু আছিল তাৰে আমদানি কি হৈ গ'ল হ্ৰাস হৈ গ'ল ঠিক আছে আৰু সৰ্বভাৰতীয় উদ্যোগ আন্দোলন হ'ল সৰ্বভাৰতীয় উদ্যোগ আন্দোলনত কি হ'ল বংগদেশৰ ৰাজনৈতিক আন্দোলনক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত আধুনিক শিল্প উদ্যোগৰ বুনিয়াদ গঢ়ি উঠিল আৰু 17 ডিচেম্বৰ 1905 বাৰাণসীত R.C. দত্তৰ পৌৰোহিত্যত প্ৰথম ভাৰতীয় উদ্যোগ সন্মিলন কি হয় অনুষ্ঠিত হয় য'ত এটাই লক্ষ্য আছিল যে স্বদেশী বস্তু গ্ৰহণ আৰু বিদেশী বস্তু বৰ্জন ঠিক আছে নেক্সট আছিলে মুছলিম লীগৰ প্ৰতিষ্ঠা ব্ৰিটিছৰ ডিভাইড এণ্ড ৰুল নীতি সো ব্ৰিটিছ শাসকে ভাৰতত একত্ৰিত শক্তিশালী ভাৰতে যদি গঢ়ি উঠাটো কি হৈছিলে কেতিয়াও বিচৰা নাছিলে মানে ভাৰতখন এক হৈ থকাটো কেতিয়াও বিচৰা নাছিলে গতিকে সাম্ৰাজ্যবাদ অক্ষুণ্ণ ৰাখিবলৈ ধৰ্ম জাতি ভাষা অঞ্চল আদি ভিত্তিত ভাৰতীয়সকলৰ মাজত কি কৰিছিলে বিভেদৰ সৃষ্টি কৰিছিলে আৰু বংগ বিভাজন আছিল ভাৰতীয় জাতীয়তাবাদ দুৰ্বল কৰা আৰু সাম্প্ৰদায়িক ভেদাভেদ সৃষ্টি কৰাৰ কৌশলগত অস্ত্ৰ মানে আমি যেহেতু জানো যে ভাৰতখন আমাৰ কি হয় এখন সেকুলাৰ কান্ট্ৰি হয় য'ত আমাৰ কি বিভিন্ন জাতি বিভিন্ন ধৰ্মৰ মানুহ থাকে হয় নাই গতিকে তেওঁলোকৰ লক্ষ্য আছে যে এই ধৰ্মৰ মানুহখিনিৰ মাজতে কি কৰো কাজিয়া কৰো নেক্সট আছে লৰ্ড কাৰ্জনৰ ভূমিকা বংগ বিভাজনৰ সপক্ষে জনমত গঢ়ি তুলিবলৈ লৰ্ড কাৰ্জনে 1904 চনৰ ফেব্ৰুৱাৰীত পূৰ্ব বংগ ভ্ৰমণ কৰে ঢাকা ময়মনসিং চট্টগ্ৰাম আদি ঠাইত বহু জনসভা কৰি বংগ বিভাজনৰ সপক্ষে প্ৰচাৰ চলায় তেওঁ মুছলমান জনসাধাৰণৰ বংগ বিভাজনৰ ফলত তেওঁলোক বিশেষভাৱে লাভৱান হ'ব বুলি কৈছিল আৰু 18 ফেব্ৰুৱাৰী 1904 ঢাকাত অনুষ্ঠিত সভাত মুছলমানসকলক হিন্দুসকলৰ বিৰুদ্ধে কি কৰিছিলে একত্ৰিত হ'বলৈ আহ্বান জনাইছিলে কোনে এই লৰ্ড কাৰ্জনে তাৰ পিছত কি হ'ল নবাব সলিমুল্লাহ খান আৰু চৰকাৰী অনুগ্ৰহ কাৰ্জনে ঢাকাৰ নবাব সলিমুল্লাহ খানৰ সহায়ত পূৰ্ব বংগৰ মুছলমানক কি কৰিছিলে নিজৰ পক্ষলৈ আনিবলৈ চেষ্টা কৰিছিল আৰু নবাব সলিমুল্লাহ 14 লাখ টকা ধাৰত কম সুদত মানে কম ইন্টাৰেষ্টত ধাৰ দিম বুলি কৈছিলে আৰু ইছলাম ধৰ্মীয় ভূস্বামীসকলক বিশেষ সুবিধা দিয়াৰো কি কৰিছিলে প্ৰতিষ্ঠা দিছিল মানে প্ৰতিশ্ৰুতি দিছিলে মানে কি লোভ দিয়া হ'ল এক প্ৰকাৰৰ লোভ দিছিলে মানুহখিনিক ঠিক আছে আৰু পূৰ্ব বংগ আৰু অসম প্ৰদেশ গঠনৰ জৰিয়তে মুছলমানসকলৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ হ'ব বুলিও ভাবিছিলে ইয়াৰ ফলত মুছলমান সমাজৰ মাজত কি হ'ল পৃথক ৰাজনৈতিক চেতনাৰ জন্ম হয় মানে তেওঁলোকক লোভ দিয়া হ'ল ঠিক আছে এক প্ৰকাৰৰ লোভ দিয়া হ'লে তেওঁলোকে ভাল এটা লাইফষ্টাইল জীৱন জীয়াব গতিকে ইয়াৰ ফলত কি হ'ল এক পৃথক ৰাজনৈতিক চেতনাৰ জন্ম হয় লৰ্ড মিণ্টৰ ঘোষণা সো লৰ্ড কাৰ্জনৰ পিছত ভাইসৰয় হোৱা লৰ্ড মিণ্টো 13 এপ্ৰিল 1906 মুছলমানসকলক সুকীয়া ৰাজনৈতিক সুবিধা দিয়াৰ ইংগিত দিয়ে আৰু তেওঁ প্ৰতিনিধিত্বমূলক শাসন ব্যৱস্থাৰ কথা ঘোষণা কৰে ইয়াৰ পিছত মুছলমান নেতাসকলে কি কৰিলে প্ৰস্তাৱিত শাসন সংস্কাৰ নিজৰ অধিকাৰ কেনেদৰে সুৰক্ষিত হ'ব সেই বিষয়ে কি কৰিলে আলোচনা আৰম্ভ কৰিলে মানে তেওঁলোকৰ মুছলমানসকলে ক'লে যে আমাক কি কৰিব লাগিব এক্সট্ৰাকে আমাক কি দিব লাগিব চৰকাৰী সুবিধাটো দিব লাগিব গতিকে আৰু সুকীয়া ৰাজনৈতিক কি কৰিব লাগিব সুবিধা দিব লাগিব
চিমলা প্ৰতিনিধি দল 1906 আলিগড় কলেজৰ অধ্যক্ষ উইলিয়াম আকবৰ্ডৰ পৰামৰ্শত মুছলমান নেতাসকলে এখন আবেদন প্ৰস্তুত কৰে আৰু মুখ্য দাবী কি আছিল যে মুছলমানসকলৰ বাবে পৃথক নিৰ্বাচনী মণ্ডল সেপাৰেট ইলেক্টৰেট লাগে তেওঁলোকক আৰু 1 অক্টোবৰ 1906 আগা খাৰ নেতৃত্বত 35 জনীয়া এটা প্ৰতিনিধি দলে চিমলাত লৰ্ড মিণ্টক কি কৰে এই আবেদন দাখিল কৰে আৰু ভাইসৰয়ৰ দাবীসমূহ সহানুভূতিপূৰ্ণভাৱে বিবেচনা কৰাৰ আশ্বাস দিয়ে ইয়াৰ ফলত মুছলমান নেতাসকল কি হয় অধিক উৎসাহিত হয় তেওঁলোকৰ লক্ষ্য আছিল যে মুছলমানসকলক পৃথক নিৰ্বাচনী মণ্ডল লাগে আৰু ভাইসৰয় লৰ্ড মিণ্টয়ে কৈছিলে যে ঠিক আছে আমি দিম তোমালোকক যি লাগে আমি তাকেই দিম তোমালোক খালি হিন্দুসকলৰ এগেইনষ্টত থাকা আৰু মুছলিম লীগৰ প্ৰতিষ্ঠা কেনেকৈ হয় 30 ডিসেম্বৰ 1906 ঢাকাৰ নবাব সলিমুল্লাহৰ আহ্বানত ঢাকাৰ নবাবগঞ্জত ঐতিহাসিক সভা অনুষ্ঠিত আৰু সভাখনৰ সভাপতিত্ব কৰে নবাব বিকৰুল মুলক আৰু এই সভাতে সৰ্বভাৰতীয় মুছলিম লীগ নামৰ ৰাজনৈতিক সংগঠনটোৰ জন্ম হয় মুছলিম লীগৰ প্ৰতিষ্ঠাত নবাব সলিমুল্লাহই নেতৃত্ব বহন কৰে লক্ষ্যৰ উদ্দেশ্য কি আছিল তেওঁলোকৰ লক্ষ্যৰ উদ্দেশ্য এটাই আছিল যে মুছলমানসকলৰ আনুগত্য বৃদ্ধি কৰা আৰু মুছলমানসকলৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ বিষয়ে সদা সচেতন কৰি ৰাখা আৰু মুছলমানসকলৰ মনত যি ভয় সন্দেহ আৰু বিদ্বেষ আছে এই সমূহ কি কৰা দূৰ কৰা এয়াই আছিল মুছলিম লীগৰ প্ৰধান উদ্দেশ্য আৰু ব্ৰিটিছৰ সমৰ্থন আৰু মলেমিণ্ট সংস্কাৰ ভাইসৰয় লৰ্ড মিণ্ট আৰু ভাৰত সচিব জন মৰ্লে মুছলিম লীগৰ কাম-কাজত সন্তুষ্ট হৈছিল আৰু তেওঁলোকে হিন্দু মুছলমান বিভেদক ৰাজনৈতিক সুবিধা হিচাপে ব্যৱহাৰ কৰিছিল আৰু মলেমিণ্ট শাসন সংস্কাৰ আইন 1909 জৰিয়তে মুছলমানসকলে পৃথক নিৰ্বাচনৰ সুবিধাও কি হৈছিল লাভ কৰিছিল মানে ব্ৰিটিছসকলে এক প্ৰকাৰে ভালে পাইছিল মুছলিম লীগ গঠন হোৱাৰ বাবে আৰু মুছলিম লীগৰ ভূমিকা আৰু সীমাবদ্ধতা মুছলিম লীগে জাতীয় কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী সংগঠন হিচাপে আত্মপ্ৰকাশ কৰে আৰু ব্ৰিটিছৰ প্ৰতি আনুগত্য দেখুৱাই সহজে ৰাজনৈতিক সুবিধা আদায় কৰে ই জাতীয় কংগ্ৰেছক দুৰ্বল কৰাত উল্লেখযোগ্য ভূমিকা লয় আৰু 1910 চনৰ মাৰ্চ মাহত লীগৰ কাৰ্যালয় কলৈকে নিয়া হয় লক্ষ্ণৌলৈ আৰু কি হল সকলো শ্ৰেণীৰ মানুহক আকৰ্ষণ কৰিব পৰা নাছিল কিন্তু এনেকুৱা নাছিল যে সকলো মুছলমান মানুহে কি হৈছিল এই মুছলিম লীগক সমৰ্থন জনাইছিল অকল উচ্চ মানৰ যিখিনি ঠিক আছে উচ্চ শ্ৰেণীৰ যিসকল লক্ষণহীন মুছলমান আছিল তেওঁলোকৰ মাজতে কি আছিল সীমাবদ্ধ আছিল আৰু 1911 চনত বংগ বিভাজন বাতিল হোৱাৰ পিছত কিছু বছৰলৈকে লীগৰ গুৰুত্ব কমি যায় আৰু 1915 চনত সলিমুল্লাহৰ মৃত্যুৰ পিছত লীগৰ লক্ষণহীন স্বভাৱত কিছু পৰিৱৰ্তনো কি হয় দেখা যায় ঠিক আছে গতিকে আজি আছিল আমাৰ এইখিনি পাৰ্ট 1 কেনেকৈ আমাৰ কি হল বংগৰ পটভূমি বংগ কেনেকৈ বিভাজন হল স্বদেশী আন্দোলনৰ কেনেকৈ সৃষ্টি হল স্বদেশী আন্দোলনৰ ফলত কি ফলাফল ওলাল ঠিক আছে গুটিখিনি বস্তু ধুনীয়াকৈ পঢ়িলো ধুনীয়াকৈ বস্তু পইণ্টত পঢ়িলো তোমালোকে হয়তো ভালদৰে বুজি পাইছা ঠিক আছে মানে এবাৰ চাগে কাৰণ এতিয়াতো আৰু পঢ়াৰ টাইম নাই হয় না এইখিনি হৈছে ৰিভিজনৰ টাইম গতিকে তোমালোকক ৰিভিজন হোৱাকে ধুনীয়াকৈ মই বস্তুবোৰ পইণ্টত দি দিলো ধুনীয়াকৈ বহিত নোট ডাউন কৰি ল'ব যাতে পৰীক্ষাৰ আগদিনা চালেও তোমালোকৰ কি হয় ধুনীয়াকৈ মনত ৰৈ যায় ঠিক আছে ভিডিঅ'টো আজিলৈ ইমানে আছিলে ভাল লাগিলে লাইক এটা কৰি দিবা থেংক ইউ